morning, everyone. Welcome to our morning devotionals. So let's just look to the Lord in prayer. আমি সবকে আদৰণি জনাইছোঁ আমাৰ ৰাতিপুৱা এই প্ৰাৰ্থনালৈ আমি সবকে আদৰণি জনাইছোঁ এইটো জেগাটোলৈ যে আপোনালোক আহিছে. We'll just look to the Lord in prayer. We'll just thank God. We'll just thank Jesus for this new day. আমি একেলগে সবে ঈশ্বৰক প্ৰাৰ্থনা কৰিম আৰু ঈশ্বৰক ধন্যবাদ দিম যে আমাক এই নতুন দিনটো দিছে আৰু সেইটো কাৰণে আমি বহুত ধন্যবাদ. We're just so thankful to the Lord that He has given us this new day. Let's just look to the Lord in prayer. Hallelujah, Jesus. Thank you so much, Papa. Thank you so much, Jesus. We bless you, Lord. We bless you, Jesus, for everything that you're doing in our lives, Lord. We just want to thank you for this new day, Lord. This new day that you've given us, Lord. That this new day, we're getting to do something new, Lord Jesus. You're making every single thing new, Lord, in our lives, Lord Jesus. And today we know, Lord Jesus, that our day will be fruitful, Lord. It is because of you that our day will be fruitful, Jesus. আমি তোমাক বহুত বহুত ধন্যবাদ দিছোঁ যীশু যে তুমি আমাক এই নতুন দিনটো দিছা. সেই নতুন দিনটোত আমি নতুন কাৰ্য কৰিব পাম. এই নতুন কাৰ্য কৰিব পাম আৰু আমি নতুন মানুহ লগ পাম আজি যীশু. আমি জানো যে আমি নতুন ক'বাক আমি তোমাৰ কথা ক'ব পাৰিম আজিৰ দিনটোত. So we thank you, Jesus, and we just pray, Papa, that you're always there with us, Lord. May your presence be always there with each and every one of us, Lord Jesus. যে তোমাৰ উপস্থিতিটো সবৰ লগত সদায় থাকে যে আমি তোমাৰ উপস্থিতি বিচাৰোঁ যীশু. We just seek your presence, Lord. We seek your presence, Jesus. Hallelujah, Jesus. Thank you, Jesus. Hallelujah, Lord. Thank you, Jesus. Hallelujah. Amen.
turning back, no turning back. Good morning, everyone. Praise the Lord. আহক আমি ঈশ্বৰক ধন্যবাদ দিওঁ আৰু আমাৰ ডেইলি ডিভোশ্যনেল আমি শুনো। ধন্যবাদ দেউতা, ধন্যবাদ এই সুন্দৰ দিনটোৰ বাবে। I just surrender this time, the words, everything into your hands. Take charge, Jesus. Amen. So আজি ডিভোশ্যনেল আৰম্ভ কৰাৰ আগত আহক আমি দুটা ভাৰ্চ আমি পঢ়োঁ। Let us all read Deuteronomy chapter 20 verse 4. Ahok ami Deuteronomy 20 অধ্যায় 4 পদ আমি পঢ়ো। For the Lord your God is the one who goes with you to fight for you against your enemies to give you victory. যেটা কৈছে যে জিহুৱাই হয় তেওঁ যোনে আমাৰ লগত যায় আমাৰ যুদ্ধবোৰত আৰু আমাৰ যোনবোৰ এনিমিজ থাকে সিহঁতৰ এগেইনষ্টে আমাৰ লগত একেলগে ঈশ্বৰে যুদ্ধ কৰে বুলি কৈছে। আৰু ডিউটৰনমি চেপ্টাৰ 3 ভাৰ্চ 22 কোৱা হৈছে, Do not be afraid of them. The Lord your God himself will fight for you. আৰু এইটো ভাৰ্চটোত কোৱা হৈছে যে আমাক ভয় খাব দিয়া নাই। কাৰণ কিয় ঈশ্বৰে নিজে আমাৰ কাৰণে যুদ্ধ কৰিব বুলি কৈছে। Amen. Whether we recognize it or not, this truth daily confronts us. We face an enemy here in this life. It's more than what we can see before us. It's more than another person who we think has wronged us. It's more than our own struggles and weaknesses we deal with, or the negative self-talk we sometimes battle. মানে আমি সদায় কিছুমান এনেকা বস্তুৰ সন্মুখীন হওঁ আমাৰ জীৱনত য'ত এনিমিয়ে কিবা নে কিবা বেয়া কৰিবলৈ বিচাৰি থাকে আমাৰ জীৱনত। আৰু সেইটো বস্তু এনেকা নহয় যে খালি আমি দেখা পাওঁ। এনিমিয়ে যোনটো বস্তু আমাৰ এগেইনষ্টে কৰিব বিচাৰে সেইটো সব সময়তে আমি দেখা নাপাওঁ। কিছুমান বস্তু মানে ফিজিকেলি আমি দেখা নাপাওঁ। আৰু সেইটো কি বুলি কোৱা হৈছে যে সেইটো এটা মানে মানুহৰ লগত যোনটো এটা নিগেটিভ আমাৰ কিবা যদি হয়, কিবা বেয়া পোৱাপুই হয়, তাতছে বেছি কিবা এটা হেৰি হয় বুলি কৈছে, বেছি মানে বেলেগ হয় বুলি কৈছে। মানুহৰ লগত বেয়া পোৱাপুই নিচিনা নহয় নে এইটো আমাৰ ফিজিকেল ষ্ট্ৰাগলছবোৰৰ নিচিনাও নহয়, যোনটো আমি ষ্ট্ৰাগল কৰোঁ আমাৰ কমজুৰি তেনেকাও নহয় বুলি কৈছে। This enemy is real and fierce. এইটো যোনটো এনিমিৰ কথা আমি কৈ আছোঁ, যোনটো আমি এভৰিডে we face, আৰু সেইটো সত্য সঁচা হয় বুলি কৈছে। He will stop at nothing to try to bring you defeat and destruction. আৰু সেই এনিমিটোৱে আপোনাৰ কি কৰিব বিচাৰে, যেতিয়ালৈকে আপুনি হাৰ নামানে সেই এনিমিটোও হাৰ নামানে বুলি কৈছে। আৰু যেতিয়ালৈকে বেয়া নহয় আপোনাৰ লগত এনিমিটোৱে লাগি থাকিব যাতে আপুনি পৰি নাযায়। Maybe you have noticed too, আৰু চাগে সেইটো বস্তু আপুনিও ন'টিছ কৰিছে আপোনাৰ জীৱনত। হয়তো আপুনি কাকো কোৱা নাই যে মই কিবা এটা ষ্ট্ৰাগল কৰি আছিলোঁ বা কিবা এটা বেটল, মই স্পিৰিচুৱেলি কিবা এটা বেটল মই যুদ্ধ কৰি আছিলোঁ যোনটো মই অভাৰকাম কৰিব পাৰি থকা নাছিলোঁ। Because if you are a believer who is living like salt and light in a dark world, you won't go for long without encountering obstacles and attacks. He'll hurl your direction. We can be assured this enemy hates truth. আৰু ইয়াতে এনেকা আমাক কোৱা হৈছে যে যিহেতু আমি ঈশ্বৰৰ বিশ্বাসী হয় আৰু আমাক সল্ট বুলি কোৱা হৈছে আৰু আমাক পোহৰ বুলি কোৱা হৈছে এই অন্ধকাৰ দুনিয়াটোত। চ' তেতিয়া কি হৈছে, আমি যেতিয়া এইটো পথত আগবাঢ়ি যাম, যেতিয়া আমি সেই সল্ট হৈ পেলাই আমি আগবাঢ়ি যাম, যেতিয়া আমি সেই পোহৰ হৈ পেলাই আগবাঢ়ি যাম, তেতিয়া কি কৈছে আমাক, আমি যেতিয়া পোহৰ হৈ পেলাই গৈ থাকিম আমি অন্ধকাৰটোক ধাক্কা মাৰি মাৰি আমি আগবাঢ়ি থাকিম। Amen. আৰু কি কোৱা হৈছে যে এনিমিয়ে সেই যোনটো সত্য হয় সেইটো বস্তুক বেয়া পায় বুলি কৈছে। যোনটো পোহৰ লৈ পেলাই আমি আগবাঢ়ি যাম, আৰু পোহৰটো কি ঈশ্বৰৰ সত্যতাটো, সেইটো লৈ পেলাই যেতিয়া আমি আগবাঢ়ি যাম, এনিমি উইল হেট,
enemy will not like it. Satané etu bostu bhal napabo boli koa hoise. So if we are living by it, standing on it, seeking after it, we will be targeted. Aru jetia ami ei সত্যটোক লৈ পেলাই আগবাঢ়ি যাম, যেতিয়া আমি থিয় হ'ম এইটো সত্যতাত আৰু আমি এই সত্যতাটোৰ ফালে আমি আগবাঢ়ি গৈ থাকিম, হয় বহুত বস্তু মানে আমাৰ আগত আহিব পাৰে যোনটো সত্যানে বিচাৰে যে নহওক আমাৰ জীৱনত, ভাল বস্তু নহওক, বেয়া বস্তু হওক আমাৰ জীৱনত, ভাল ফালে যাতে আমি মানে যাব নোৱাৰো, সেইটো বুলি সত্যানে বহুত বস্তু আমাৰ আগত আনিব বিচাৰিব. God's words are true. ঈশ্বৰৰ বাক্যবোৰ সঁচা হয় বুলি কোৱা হৈছে. Many time it feels intense. আৰু বহুত সময়ত এইটো বহুত এটা মানে ৰিয়েল টাইপ আমাৰ ফিল হ'ব, ইন্টেন্স হ'ব বুলি কৈছে. But here's the powerful hope that keeps us strong. That keeps us strong. God is greater than whatever we face here in this world. Amen. And He fights for us, with us still today. Amen. আৰু এইটো এটা শক্তিশালী কথা আমাৰ কোৱা গৈছে যে ঈশ্বৰ এই সকলো বস্তু আমি যোনটো এভৰিডে ফেচ কৰি থাকোঁ, যেতিয়া আমি ঈশ্বৰৰ লগত খোজকাঢ়ি থাকোঁ বুলি কৈছে, সকলো বস্তু যোনটোৱে আমাক তল পেলাব চেষ্টা কৰে, এভৰিথিং ডেট ট্ৰাইজ টু পুল আছ ডাউন, ইট ছেইজ ডেট গড ইজ গ্ৰেটাৰ দেন অল দ'জ থিংছ. Amen. And He is above all those things. If you are in the heat of the battle right now, or if the enemy feels hot on your trail, please know you are not alone. You are not alone. আপুনি যদি এতিয়া আপোনাৰ সেই যুদ্ধটো যোনটো আপুনি স্পিৰিচুৱেলি যদি কিবা এটা বেটল আপুনি কৰি আছে, সেইটো বস্তু কি কোৱা হৈছে, আপুনি এইটো মনত ৰাখিব লাগে যে আপুনি অকলে নাই. আপোনাৰ যোনটো যুদ্ধ আপুনি ভাবি আছে যে আপোনাৰ যেতিয়া আপুনি ঈশ্বৰৰ লগত খোজকাঢ়ি আছে, যোনখিনি বস্তু ঈশ্বৰৰ ফালৰ পৰা নহয়, আপোনাক যদি কিবা বস্তুৱে অশান্তি দি আছে, কিবা বস্তু আপোনাৰ জীৱনত মানে সত্যানে ঠিক কৰিব, মানে ঠিক হ'বলৈ দিয়া নাই, আপুনি এইটো মনত ৰাখিব যে এইটো অকল আপোনাৰ এফৰ্টত হৈ থকা নাই. ইটছ নট জাষ্ট ইয়'ৰ এফৰ্ট, বাট ইটছ গডছ, বিকজ হি ইজ উইথ ইউ. Amen. Neither are you left to fight on your own. আৰু এইটো বস্তু কোৱা হৈছে যে আপোনাক অকলে যুদ্ধ কৰিব দিয়া নাই ঈশ্বৰে. Amen. Many of us are in the battle. আৰু বহুতে হয় আমি এতিয়া সেই যুদ্ধটোত আছোঁ. And God is the one who fights on our behalf. আৰু ঈশ্বৰে হয় সেইজন যোনে আমাৰ বিহাফত, যোনে আমাৰ কাৰণে সেই যুদ্ধটোত মানে আগুৱাই যায় বুলি কৈছে. Constantly shielding, protecting, strengthening, even when we are unaware. আমাক বচাই আছে, আমাক সেইটো শিল্ড আমাক দি আছে, আমাক শক্তি দি আছে, যদিও আমি গম নাপাওঁ, আমি বুজিব নোৱাৰোঁ, কিন্তু ঈশ্বৰে আমাক সেইটো কাৱচ, সেইটো প্ৰটেকশ্যন আৰু সেইটো শিল্ড আমাক ঈশ্বৰে দি আছে. We never have to struggle to fend for ourselves, but He's with us, always covering us in all our days. আৰু আমি ষ্ট্ৰাগল কৰিব নালাগে আমাৰ নিজৰ বল শক্তি লগাই পেলাই, কিন্তু এইটো মনত ৰাখিব লাগে যে আমাৰ দেউতা, আমাৰ পিতৃ আমাৰ লগত আছে আৰু তেওঁ আমাক সেই কাভাৰিঙত ৰাখিছে, সেই প্ৰটেকশ্যনত আমাক থৈছে. আৰু অকল আজিৰ কাৰণে নহয়, এভৰি ডে কৈছে, সদায় কাৰণে. He's given us His word that are powerful and true. তেওঁ আমাক তেওঁৰ বাক্যবোৰ দি গৈছে, তেওঁ আমাক কৈ গৈছে যোনবোৰ শক্তিশালী হয় বুলি কৈছে আৰু সত্য হয়. So that we'll have the wisdom to stand strong against the enemy. যাতে আমি স্থিৰ হৈ আমি থাকিব পাৰোঁ, যাতে আমি এক জাগাত আমি ষ্ট্ৰং হৈ পেলাই খাৰা থাকিব পাৰোঁ এনিমিৰ এগেইনষ্টে. As I read this verse in this morning, the reality struck me again that Paul wrote, মানে যেতিয়া পলে বাইবেলৰ কিতাপবোৰ লিখিছিলে, in the chains in prison, yet the truth is the enemy, no matter how vicious his schemes, can never chain our spirits that have been set free by Christ. Amen. So ইয়াতে চাব, যেতিয়া এইটো মই ডিভ'চনেলটো বনাই আছিলোঁ, এটা বস্তু মোৰ মাথাত সেইটো ষ্ট্ৰাক কৰিছিলে, আৰু সেইটো হৈছিলে
পলে যেতিয়া বাইবেলৰ কিতাপবোৰ লিখি আছিলে তেতিয়া কি হৈছিলে তেওঁ আছিলে জেইলত যেতিয়া আছিলে তেওঁক চেইঞ্জত আছিল বুলি কোৱা হৈছিলে কিন্তু সেই চেইনবোৰে তেওঁক সাইলেন্স কৰিব নোৱাৰিলে ঈশ্বৰে যোনটো বস্তু তেওঁক দিছিলে সেইটো বস্তু ৰখাব নোৱাৰিলে বুলি কৈছে আৰু সেই স্পিৰিটটোক কিন্তু চেইন বান্ধিব নোৱাৰিলে হয় তেখেতৰ ফিজিকেল শৰীৰত এটা চেইন লাগি গৈছিলে কাৰণ হি জেইলত আছিলে কিন্তু আত্মাত তাক চেইনত মানে বন্দী কৰিব নোৱাৰিলে আৰু এইটো বস্তু কোৱা হৈছে neither should we be আমিতো তেনেকা পৰিস্থিতিত নাই ৰাইট আমিতো কোনো এতিয়া বৰ্তমান জেইলত নাই বা আমাক চেইনত আমি নাই কিন্তু স্পিৰিটত হয়তো আমি বহুতে এতিয়াও চাগে চেইনত আছো মানে বন্ধনত আছো আমি ভাবি লৈছো যে আমি চাগে চেইনত মানে আমাক বান্ধি থোৱা হৈছে কিছুমান বস্তুৱে আমাক ধৰি ৰাখিছে আমি ওলাব পৰা নাই কিন্তু ঈশ্বৰে আমাক কৈছে যে আমি হেতু চেইনত থাকিব নালাগে আমেন যদি আজিও কোনোবা আমাৰ এনেকা আছো যোনে ভাবি লৈছে যে কিছুমান বস্তু মোৰ জীৱনৰ মই উলাই আহিব পৰা নাই হেইবোৰো আমাৰ এটা চেইন হয় কিছুমান habits some habits are there which I'm not able to get out of it or some addictions are there that I'm still struggling with all those chains if you are thinking that I'm not able to do so God is saying no you can get out of means come out of those chains এই যোনবোৰ হিকলি আছিলে তাৰ পৰা আপুনি উলাই আহিব পাৰে আপুনি বন্দী নহয় বুলি কৈ আছে আপুনি হেতু বস্তুত আপুনি বন্দী হৈ থকা নাই amen focusing here today putting on his armor staying alert and praying that God will equip believers everywhere to stand strong amen আমাক এটো ফোকাস কৰিব দিছে যে আমাক এই আৰ্মাৰটো পিন্ধি ল'ব দিছে বুলি কৈছে এই কবচটো পিন্ধি ল'ব দিছে as believers আমি যতে যাও আমি যাতে মানে ষ্ট্ৰং হৈ পেলাই খাৰা হৈ থাকিব পাৰো যেনেকাই পৰিস্থিতি কিয় নহওক amen press on courageous and free never held back by fear and defeat এটা কোৱা হৈছে আপুনি মানে ৰখি নাযাব আগবাঢ়ি থাকক ভয় নাখাব কাৰণ আপোনাক মুক্তি দিয়া হৈছে বুলি কৈছে আৰু আপোনাক সেই ভয়টোক আপোনাক বিজয় হ'ব নিদিব আপোনাৰ জীৱনত কাৰণ সেই ভয়টোক ডিফিট কৰা হৈছে বুলি কোৱা হৈছে আমেন এই ভয়টো যোনটো আপুনি ভাবি আছে যে সেই যোনটো struggle মই ভুগি আছিলো সেই যোনটো সিচুৱেচনত মই আছিলো মই ভুগি আছিলো you don't have to মানে think যে I am defeated no you are not defeated যোনটো struggle আপুনি যুজি আছিলে that struggle has been defeated by God by Jesus amen for God has the final victory over our lives amen so ঈশ্বৰৰ বিজয় হৈ গৈছে আমাৰ জীৱনত আমি যিয়ে বস্তু কিয় ফেস নকৰো God have won every battle amen each and everything let it be the মানে tiniest thing to the biggest thing in your life everything God have conquered and he won amen we are not defeated etu monot rakhibo we are not defeated ami hari joa nai kintu ishorot ami bijoy jodi apuni ishorok বিশ্বাস কৰে etu bostu বিশ্বাস কৰক যে you are victorious in Christ amen আৰু হেখত মই এটা ভাৰ্স পঢ়িব খুজু আপোনালোকে সকলোৱে চাই ল'ব পাৰে পাছত ইফিচিয়া 6 অধ্যায় 10 ৰ পৰা 18 পদ Ephesians chapter 6 verse 10 to 18 এইটো বস্তু বহুত ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে কিয় কাৰণ every day when we walk with the Lord there will be trials there will be situations which we have to go through ঈশ্বৰৰ লগত যেতিয়া আমি খোজ কাঢ়িম এই ভাৰ্সটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় কাৰণ কিয় every day we will go through মানে বহুত বস্তু আমি সন্মুখীন হম যোনটো আমি নিবিচাৰিব পাৰো আমি ভাবিব পাৰো যে ঈশ্বৰৰ লগত খোজ কাঢ়া মানে it will be smooth but when you walk with the Lord sometimes the road will be a bit rough
But we don't have to be afraid. We don't have to worry. Because we have to remember that our Father is in control. আমাক ভয় খাব দিয়া নাই যদি অলপমান মানে ভাঙা চিঙা পাওঁ যোনটো ৰাস্তা আমি যেতিয়া খোজকাঢ়ি যাম ঈশ্বৰৰ পথত যদি কিবা ঠিক নেদেখোঁ ৰাস্তাটোত আমাক ভয় খাবও দিয়া নাই কিন্তু আৰু আমি ভয় কেনেকৈ নাখাম এই ভাৰ্চটোক আমাক ৰিমাইণ্ড কৰিব দিছে আহক আমি সকলোৱে পঢ়ো লেট আছ অল ৰিড দিছ ভাৰ্চ আ ফাইনেল ৱৰ্ড বি ষ্ট্ৰং ইন দ্য লৰ্ড এণ্ড হিজ মাইটি পাৱাৰ এটা কোৱা হৈছে যে ষ্ট্ৰং থাকক ঈশ্বৰত আৰু তেওঁৰ সেই শক্তিত Put on all God's armor so that you will be able to stand firm against all strategies of the devil. এটা কোৱা হৈছে আমাক সেই ঈশ্বৰৰ পৰা দিয়া যোনটো কৱচ সেইটো আমাক পিন্ধি থাকিব দিছে যাতে আমি মানে স্থিৰ হৈ থাকিব পাৰোঁ শয়তানৰ সকলো যোনটো এটেক্স আমাৰ ওপৰত আহিব পাৰে সেই সকলো বস্তুৰ মানে এগেইনষ্টে আমি খাৰা হ'ব পাৰোঁ আমি ষ্ট্ৰং থিয় হৈ থাকিব পাৰোঁ For we are not fighting against flesh and blood enemies, but against evil rules and authorities of the unseen world, against mighty powers in this dark world, and against evil spirits. So, এটা কোৱা হৈছে যে আমাৰ যোনটো যুদ্ধ হয় সেইটো খালি আমি সব দেখা পোৱা বস্তুবিলাকৰ লগত নহয় কিন্তু বহুত বস্তু এনেকা হয় যোনটো স্পিৰিটত হৈ থাকে বুলি কৈছে ইভিল বস্তুবিলাক সেইবোৰৰ লগত আমাৰ যুদ্ধটো হয় যোনটো আমি দেখা পোৱা নাই এটা আনচিন ৱৰ্ল্ড যোনটো স্পিৰিটত যুদ্ধটো হৈ থাকে সেই আনচিন ৱৰ্ল্ডৰ যুদ্ধটোৰ লগতো এটা যুদ্ধ হৈ আছে আমাৰ Therefore put on every piece of God's armor so you will be able to resist the enemy in the time of evil so সেইকাৰণে আমাক কি কৰিব দিছে সেই যুদ্ধটোত যাতে আমি আগুৱাই যাই থাকিব পাৰোঁ আমি স্থিৰ হৈ পেলাই থিয় হৈ থাকিব পাৰোঁ আমাক every piece of মানে ঈশ্বৰৰ যোনটো আৰ্মাৰ হয় হেতু আমাক পিনি থাকিব দিছে যাতে আমি হেবোৰ বস্তুৰ পৰা বাচি থাকিব পাৰো বুলি কোৱা হৈছে stand your ground putting on the belt of truth and the body armor of God's righteousness যেটা কোৱা হৈছে যে আমাক সত্যৰ বেল্টটো আমাক পিন্ধিব দিছে and the body armor of God's righteousness আৰু যোনটো বডিৰ আৰ্মাৰ হয় হেতু আমাক লগাব দিছে for shoes put on the piece that comes from the good news আৰু যোনটো আমাক জোতাটো পিন্ধিব দিছে যোনটোৱে ঈশ্বৰৰ শুভবাৰ্তাটো মানে কোৱা হয় হেতুৰ পৰা so that you will be fully prepared যাতে আমি পুৰা যুগুত হ'ব পাৰো in addition to all of this hold on to the shield of faith আৰু এইবোৰ সকলো বস্তুৰ লগতে আমাক সেই বিশ্বাসৰ শিলটো আমাক লৈ থব দিছে to stop the fiery arrows of the devil এটা শয়তানৰ পৰা যোনবোৰ কাৰ আমাৰ ওপৰলৈ আহি থাকে সেইবোৰ কাৰ আমি ৰখাব পাৰো put on the salvation as your helmet আৰু সেই salvationটো আমাৰ হেলমেট হিচাপে আমাক পিন্ধিব দিছে and take the sword of the spirit আৰু সেই স্পিৰিটৰ আমাক সেই তলৱাৰটো ল'ব দিছে which in the word of God which is the word of God যোনটো আপোনাৰ ঈশ্বৰৰ বাক্যটো হয় pray in the spirit at all times and on every occasion আৰু আমাক আত্মাত প্ৰাৰ্থনা কৰি থাকিব দিছে সকলো সময়ত সকলো পৰিস্থিতিতে বুলি কোৱা হৈছে stay alert and be persistent in your prayers for all believers everywhere so আমাক প্ৰাৰ্থনাত থাকিব দিছে আমাক সকলো বিশ্বাসীবিলাকক amen আৰু এইটো ভাৰ্স যোনটো আমাক দিয়া হৈছে এইটো বেলেগ কোনো নহয় কিন্তু আপোনাৰ দেউতাই আপোনাৰ কাৰণে দিয়া হৈছে আমাক দিয়া হৈছে মোক দিয়া হৈছে আপোনাক দিয়া হৈছে this verse is given for all those who love the Lord and if you are walking in his path you will need it you will need Ephesians 6:10 to 18 amen so ahok ishorok ami dhonnobad diu for every word that he have shared with us today হয় দেউতা তোমাক বহুত বহুত ধন্যবাদ দিছো তুমি যে আমাক আজি এই সুন্দৰ তুমি ভাৰ্স কেটা দিলা এই সুন্দৰ বাক্যটো আমাক শুনিব দিলা এই সুন্দৰ মেছেজটো আমাক দিলা we believe daddy that we will wear all those armors and will walk Father in your path and we believe Jesus that in every part of our life you will be there to guide us to lead us
and to fight along with us, Father. আমি জানো দেউতা আমি যেতিয়া খোজ কাঢ়িম তোমাৰ পথত তুমি সদায় আমাৰ লগত থাকিবা, আমাক গাইড কৰিবা, আমাক লিড কৰিবা আৰু আমাৰ লগত তুমি একেলগে সেই যুদ্ধটোত আমাৰ লগত তুমি থাকিবা, যুদ্ধটো ফাইট কৰিবলৈ দেউতা। তোমাক বহুত বহুত ধন্যবাদ দিছোঁ আৰু আমি প্ৰাৰ্থনা কৰোঁ ইয়াত থকা প্ৰত্যেকটো ব্যক্তিৰ বাবে, প্ৰত্যেকটো তোমাৰ সন্তানৰ বাবে, সিহঁতে যদি কিবা বস্তুৰ সন্মুখীন হৈ আছিলে, কিবা ষ্ট্ৰাগল যদি ফেচ কৰি আছিলে, যদি কাকো শ্বেয়াৰো কৰা নাই, ৰাইট নাও ঈশ্বৰে কৈ আছে ইউ আৰ নট বাউণ্ড টু ডেট চিটুৱেশ্যন। তুমি বাউণ্ড নহয়, ঈশ্বৰে কৈ আছে। তুমি ভুগিব নালাগে সেইটো যোনটো চিটুৱেশ্যনত তুমি এতিয়া আছা। Because God have given you a life of victory. ঈশ্বৰে আপোনাক এনেকুৱা এটা জীৱন দিছে য'ত আপুনি সকলো বস্তুৰ পৰা বিজয় হৈছে বুলি কোৱা হৈছে। সকলো বস্তুৰ পৰা, সৰুতছে সৰু, ডাঙৰতছে ডাঙৰ বস্তু সকলো। আৰু চৈতানে আপোনাক সেইকাৰণে মিছা কথাটো আপোনাক ক'ব নিদিব যে নহয় তই বেলেগ হয়, ইউ আৰ ডিফাৰেণ্ট, ইউ আৰ নট লাইক আদাৰ্ছ, ইউ আৰ নট লাইক দ্য পাৰ্চন ডেট ইজ ৰিটেন ইন দ্য বাইবেল। ন' ইট ইজ ফৰ ইউ। আপোনাক চৈতানক সেই মিছা কথাটো ক'ব নিদিব যে বাইবেলত কৈ থকা যোনটো মানুহৰ কথা কৈ আছে তাতে তুমি নপৰা বুলি। নাই, ইয়াত থকা প্ৰত্যেকজনে আমি সেই কেটেগৰীত পৰোঁ। We are loved and we are saved by God's grace, by the sacrifice that He have shed His blood on the cross. যোনটো তেজ তেখেতে সেই ক্ৰুচত দিয়া হৈছিলে তাৰ পৰা আমি সকলোৱে বিজয়। আমি খালি বিশ্বাস কৰিব লাগিব। We just have to believe and receive, and we have to put on the armor of God. আৰু আমাক সেই আৰ্মাৰটো পিন্ধি পেলাই আমাক আগবাঢ়ি যাব দিছে। আমাক চিন্তা কৰিব দিয়া নাই, ভয় খাব দিয়া নাই, বাট আমাক প্ৰাৰ্থনাত থাকিব দিছে সদায়। Thank you, Jesus. You have just said that we have to stay in our prayers. Oh, hallelujah. Thank you, Jesus. Thank you, Daddy. Thank you for everything. Thank you, Lord. আহক আমি সকলোৱে এতিয়া আমাৰ যোনটো মান্থলি ডিক্লাৰেশ্যন হয় সেইটো আমি সকলোৱে পঢ়োঁ। The same spirit that raised Jesus from the grave lives in the inside of me. God has awesome plans for me, plans to prosper me and to give me a hope and a future. I am not a failure. I am more than a conqueror in Christ Jesus. I can do all things through Christ Jesus who strengthens me. Today, I am going to see the sick healed, demons cast out, the lepers cleansed, and even the dead raised to life. I will not give in to fear, intimidation, and lethargy, for God has not given me a spirit of fear and timidity, but of power, love, and self-discipline. This day belongs to the Lord and has already been set up for victory. In Jesus' name, amen.